ডেফিনেটলি পাকিস্তানৰ যি অন্যায় অবিচাৰ সন্ত্ৰাস আছিলে ভাৰত কেন্দ্ৰিক তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, নিউজত দেখিছোঁ, সকলোৱে ভাৰতীয় সৈন্যৰ ভাৰতীয় সেনাবাহিনীৰ বা নৌসেনা আমাৰ আমাৰ সকলো মিলি আমাৰ তিনিওটা সেনা মিলি যি যৌথভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানত সকলোৱে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। ভাৰতীয়সকল এক হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭জন মানুহক তেওঁলোকে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সৈন্যই যোৱাকালি দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শীৰ্ণত নকৰে। সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে। তাৰ কাৰণে এই ব্যৱস্থা লৈছে। আৰু এটা কথা মই আকৌ কৈছোঁ, ৰাতিপুৱাৰ পৰা মই টিভি চাই আছোঁ, ৰাতিপুৱাৰ পৰা মই ছ'চিয়েল মিডিয়া চাই আছোঁ, সকলোৱে ভাৰতীয় সেনাক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এই কামক সকলোৱে সমৰ্থন জনাইছে। আৰু ভাৰতীয়সকল একলগ হোৱাটো অত্যন্ত জৰুৰী এই মুহূৰ্তত। কাৰণ পাকিস্তান আমাৰ চিৰবৈৰী আৰু আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী নিৰীহ লোকক হত্যা কৰে। গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ সেনাবাহিনীৰ পৰা আমাৰ দেশৰ পৰা দিয়া হৈছে। কিন্তু আমাৰ সেনাবাহিনী বা আমাৰ দেশে এটা কথাত গুৰুত্ব দিছে যে কোনো চিভিলিয়ানক এটেক কৰা নাই। যিবিলাক টেৰৰ হাব, টেৰৰ লাঞ্চপেড, সেইবিলাকতহে এটেক কৰিছে। গতিকে ভাৰতীয় সৈন্যই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰৱান্বিত। ডেফিনেটলি আমাৰ কেনেকৈ দুখ লগা সেই প্ৰতিচ্ছবিবিলাক ভিডিঅ'বিলাক আহিছিলে। নতুনকৈ বিয়া হৈ যোৱা বোৱাৰীবিলাকৰ গিৰিয়েকবিলাকক মাৰিছিলে, কেনেকুৱা বেয়া লগা এটা পৰিৱেশ হৈছিলে। গতিকে নামটো কি তেওঁৰ লগত সংগতি ৰাখি দিছে মই এইটো এতিয়া ক'ব নোৱাৰিম, কিন্তু সেইটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ জীয়ৰীৰ সেন্দুৰ মুচি দিয়া হৈছিল। গতিকে সেইটো হ'ব পাৰে, কিন্তু মই এই বিষয়ে কনফাৰ্ম নহয়। কিন্তু যিয়ে নহওক, মই এজন ভাৰতীয় হিচাপে, ভাৰতৰ এজন সাধাৰণ নাগৰিক হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু সৈন্য বাহিনীৰ আমাৰ তিনিওটা বাহিনীৰে এই সবল নেতৃত্বক মই ধন্যবাদ দিছোঁ। মই কংগ্ৰেচুলেট কৰিছোঁ আৰু আগলৈকে ভাৰতক সুৰক্ষিত কৰিব বুলি মই আশা ৰাখিছোঁ। কথাটো তেনেকুৱা নহয়, মছজিদৰটো কথা অহা নাই। পাকিস্তানৰ কিছু মাদ্ৰাছা টেৰৰ হাব, এইটোতো সকলোৱে জানে। আজি মৌলানা মাছুদ আজাহাৰটোতো সন্ত্ৰাসবাদী, সকলোৱে জানে। এই মৌলানা মাছুদ আজাহাৰজনক ভাৰতৰ পৰা মলিয়াই লৈ যাবলৈ কান্দাহাৰৰ কাণ্ড হোৱা নাছিল জানো? গতিকে এইজনটো সন্ত্ৰাসবাদী। তেওঁ য'ত থাকেতো টেৰৰ হাব হয়। গতিকে মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে ক'ৰবাত য'ত প্ৰশিক্ষণ দিয়া হয়, য'ত প্ৰশিক্ষণ দিয়া হয় সন্ত্ৰাসবাদৰ। কিন্তু মছজিদক টাৰ্গেট কৰিছে বুলি মই নাভাবোঁ। গতিকে ভাৰতীয়সকল একলগ হৈ থাকিব লাগে। আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একলগ হৈ থাকিব লাগে। পাকিস্তানৰ প্ৰৰোচনাত আমি প্ৰৰোচিত হ'ব নালাগে। পাকিস্তান আমাৰ শত্ৰু দেশ। পাকিস্তানৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ। সেই ক্ষেত্ৰত আমি এক হ'ব লাগে। আমাৰ ইয়াত থাকি কোনোবাই পাকিস্তানক ছাপোৰ্ট কৰাটো ভাল নহয়। আৰু এই ক্ষেত্ৰত আমি অত্যন্ত দৃঢ় কঠোৰ। যদি কোনোবাই ইয়াত থাকি পাকিস্তানৰ সমৰ্থন কৰে, আমি আৰু কঠোৰতম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।